নমস্কাৰ ধুবুৰীবাসী ৰাইজ, এজন বিশেষ ইউটিউবাৰ আৰু এটা বিশেষ ফেচবুক ভিডিঅ'। সেই ইউটিউবাৰজনে আমাৰ ধুবুৰী জিলাত আহি নেতাই ধুবুনী ঘাটৰ ব্ৰহ্মপুত্ৰ নৈৰ কাষত থিয় হৈ আমাৰ ধুবুৰী জিলাখন তথা ইয়াৰ মানুহবোৰ সম্বন্ধে এনেকুৱা খাৰাপ নিম্ন মানসিকতাৰ মন্তব্য কৰিছিল। তেওঁৰ চাগে জ্ঞান ইমানেই শূন্য আছিল যে মনত যি আহিছিল সেইখিনি কথা কেমেৰাৰ আগত কৈছিল। এই ভিডিঅ'টোত প্ৰায় 4 লাখতকৈ বেছি ভিউজ হৈছিল। এই ভিডিঅ'টোৰ যোগেদি গোটেই অসমবাসী তথা গোটেই ভাৰতবাসীৰ আগত আমাৰ ধুবুৰী জিলাখনৰ মান সন্মান একেবাৰে ধূলিসাৎ কৰিছিল। যিটো ভিডিঅ'ত সম্পূৰ্ণ ভুল তথ্য, সম্পূৰ্ণ ভুল ডাটা প্ৰতিস্থাপন কৰিছিল সেই মূৰ্খ ইউটিউবাৰজনে। এতিয়া কথা হ'ল, ইয়াৰ বিষয়ে বা সেই কথাটো গম পোৱাৰ লগে লগে আমাৰ গোটেই ধুবুৰীবাসী ৰাইজে আমি খং কৰিছিলোঁ, খং উঠিবই। যিটো খং আমি ছ'চিয়েল মিডিয়াৰ যোগেদি দেখুৱাইছিলোঁ। কিছুমান মানুহে, কিছুমান সচেতন ধুবুৰী জিলাৰ ব্যক্তিয়ে সেইটোৰ ওপৰত গোচৰ ৰুজু কৰিছিল। কিন্তু আমাৰ মানুহবোৰৰ এটা দোষ আছে, আমি সময়ৰ লগে লগে সেই বস্তুবিলাক পাহৰি যাওঁ। মোৰ আজি কথাটো কোৱাৰ উদ্দেশ্য এইটোৱে, মোৰো আপোনালোকৰ নিচিনাকৈ খং উঠিছিল। ময়ো ছ'চিয়েল মিডিয়াত সেই বস্তুটো উজাৰিছিলোঁ, খং উজাৰিছিলোঁ। কিন্তু লাভ কি হ'ল, মোৰ প্ৰশ্ন এইটোৱে আজি। যিহেতু গোচৰ ৰুজু হৈছে, হয়তোবা আইনী প্ৰক্ৰিয়াৰে আদালতত তেখেতক মাতা হ'ব আৰু ভুল স্বীকাৰ কৰিব, চাগে এনেকৈয়ে শেষ হৈ যাব কথাটো। আমাৰ যিটো দোষ আছে, সময়ৰ লগে লগে আমি কথাবোৰ পাহৰি যাওঁ। আমি অলৰেডি 7 দিন হৈ গ'ল, অলৰেডি পাহৰি পেলালোঁ। বেলেগ এটা ইছ্যুৰ ওপৰত আমি ডাইভাৰ্ট হৈ গ'লোঁ। এতিয়া প্ৰশ্নটো হ'ল যে এই ভিডিঅ'টোত প্ৰায় 4 লাখতকৈ বেছি ভিউজ হৈছিল। অৰ্থাৎ 4 লাখতকৈ বেছি মানুহ সেই ভিডিঅ'টো চাইছিল। ধুবুৰী জিলা সম্বন্ধে বা ধুবুৰীৰ মানুহবোৰ সম্বন্ধে সেই মানুহবিলাকে কি কৈছিল, কি ভাবিছিল সেইদিনাখন। সেই মানুহবোৰ সকলোৱে ধুবুৰীত আহিছে নেকি, থাকিছে নেকি? নিশ্চয় নাই। সেই মানুহবোৰে ভিডিঅ' চাই অনুমান কৰিছে যে ধুবুৰী জিলাখন এনেকুৱা বেয়া, ধুবুৰী জিলাৰ মানুহবোৰ এনে বেয়া। তো গোটেই অসমবাসীৰ আগত, ভাৰতবাসীৰ আগত আমাৰ মান সন্মান শেষ। এতিয়া মোৰ কথাটো হ'ল যে সেই ছেম ইউটিউবাৰজনে সেই ছেম ফেচবুক পেজত আন এটা ভিডিঅ' যেতিয়ালৈ নবনায় যে মোৰ ভুল হৈছিল, সেই ডাটাখিনি সম্পূৰ্ণ ভুল আছিল, ভিত্তিহীন আছিল, মই নজনাকৈ ভিডিঅ'টো বনাইছোঁ, এনেকৈ এটা ভিডিঅ' নবনাই সেই ছেম পেজত যদি আপলোড নকৰে, সেই মানুহখিনি কেনেকৈ গম পাব যে সেই ভিডিঅ', সেই ডাটাবিলাক ভুল আছিল? এসপ্তাহ আগত যি ধুবুৰী সম্বন্ধে যিটো মন্তব্য বা ভিডিঅ' তেখেতসকলে ঘৰত বহি চাইছিল, সেইবোৰ ভুল আছিল, ভুল ইউটিউবাৰৰ ভুল তথ্যৰ বলি হৈছিল তেওঁলোকে। যদি ভুল স্বীকাৰ নকৰে, তেনেহ'লে সেই মানুহবোৰে যিসকল মানুহ দূৰত বহি ভিডিঅ'টো চাই আছিল, তেওঁলোকৰ মূৰত ধুবুৰী সম্বন্ধে তথা ধুবুৰীৰ মানুহ সম্বন্ধে সেই বেয়া ধাৰণাটো সৃষ্টি যিটো হ'ল, এইটো চিৰজীৱনৰ বাবে ৰৈ যাব। তো মোৰ বোধেৰে আমি সকলোৱে এতিয়া একত্ৰিত হোৱাৰ সময়। আমি সকলোৱে ফ'ৰ্চ কৰাৰ প্ৰয়োজন, যাতে সেই বিশেষ ইউটিউবাৰজনে বাধ্য হৈ ভুল স্বীকাৰ কৰি এটা ভিডিঅ' বনাই প'ষ্ট কৰে। তেতিয়াহে আমাৰ যিটো মান সন্মান গৈছিল, সেইটোতো কেতিয়াও ঘূৰি নাহে, চাগে কিছু পৰিমাণে ঢাক খাব বুলি মই ভাবোঁ। ভুল স্বীকাৰ কৰিবই লাগিব, ভুল স্বীকাৰ কৰি ভিডিঅ' বনাবই লাগিব। ধুবুৰী সম্বন্ধে যদি তুমি নাজানা, কিয় এনেকৈ ভিডিঅ' বনাব লাগিছিল, আৰু যদি ভুল তথ্য দাঙি ধৰিছা, এতিয়া তোমাৰ ক্ষমা খুজিবই লাগিব। এই কথাটোৰ লগত যদি আপোনালোকে একমত হয়, গোটেই ধুবুৰীবাসী ৰাইজক মই কৰজোৰে অনুৰোধ কৰিছোঁ, আপোনালোকে যদি মোৰ কথাটোৰ লগত একমত হয়, ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব আৰু সেই বিশেষ ইউটিউবাৰজনে যাতে বাধ্য হয় ভুল স্বীকাৰ কৰিবলৈ। আৰু যেতিয়ালৈ ভুল স্বীকাৰ কৰি ভিডিঅ' আপলোড নকৰিব, তেতিয়ালৈ আমাৰ এই যুঁজখন চলাই লৈ যাবই লাগিব। আৰু বহুত কিবাকিবি টপিক আহিব, সেই টপিকবোৰৰ ওপৰত আপোনালোকে মাইণ্ড ডাইভাৰ্ট নকৰিব। এইটো আমাৰ ধুবুৰী জিলা তথা ধুবুৰীৰ মানুহবোৰৰ আত্মসন্মানৰ লগত জড়িত এটি কথা। তো যদি কথাটোৰ লগত একমত, অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ এইখিনিয়েই। জয় আই অসম।